দ্বিতীয় বৰ্ষৰ কাৰ্যসূচী উদযাপন কৰিবলৈ লৈছোঁ। আজি শ্ৰী মহাশিৱৰাত্ৰি উদযাপন কৰিবলৈ লোৱা হৈছে। এই মহাশিৱৰাত্ৰি উদযাপনৰ হেৰিতে আমি ধৰ্মৰ ধ্বজাভাগ আমি উত্তোলন কৰিবৰ কাৰণে আমি এই গাঁৱৰে সমাজ কৰ্মী তথা আমাৰ এই অনুষ্ঠানৰ উপদেষ্টা আমাৰ শ্ৰীযুত অনিল গগৈ দেৱক আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ নীলকণ্ঠৰ মন্দিৰৰ আমাৰ সম্পাদক নিত্য গগৈক মই হেৰি কৰিলোঁ। ভাগ আমি নীলকণ্ঠৰ নামেৰে আগবাঢ়ি নি আৰু এই দ্বিতীয় বৰ্ষত আজি মহাশিৱৰাত্ৰি ভাগ আমি উদযাপন কৰিবলৈ লোৱা হৈছে। ইয়াৰ পাছতে মই আমাৰ অনিল গগৈদেৱক আমাৰ বন্তিগছ প্ৰজ্বলন কৰিবৰ কাৰণে অনুৰোধ জনালোঁ আৰু লগতে ধৰ্মৰ ধ্বজাভাগ উত্তোলন কৰিবৰ কাৰণে মই আগবাঢ়ি যাবৰ কাৰণে অনুৰোধ জনালোঁ। মানে কিছুমান বস্তু প্ৰদান কৰা হৈছে। অতিথি কেন্দ্ৰত আমাৰ এই নীলকণ্ঠ মন্দিৰলৈ অহাৰ কাৰণে আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আজি সকলোৱে জানে যে আজি শিৱৰাত্ৰিৰ দিনটো মই বিশেষ মানে সিমান ক'ব নোৱাৰিম, মাত্ৰ জানো যে শিৱ আৰু পাৰ্বতীৰ বিবাহৰ দিনটোকে লোৱা হয় বুলি এনে গম পাওঁ। আৰু আমি মানে এই থুলমূলকৈ এতিয়া এই মন্দিৰভাগ আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথম এবছৰ হৈছে। আমি যাতে আৰু ইয়াতকৈ ভালকৈ আৰু আগবঢ়াই নি ৰাইজৰ মাজত যদি আমি উপহাৰ হিচাপে দিব পাৰোঁ, সেয়া আমাৰ কামনা। সকলোৱে যাতে আমাক সহায় কৰে, সেইটো কাৰণে আমি সকলো ৰাইজলৈকে কামনা কৰিছোঁ, যাতে আমাক সহায় কৰি আৰু আগলৈ যাবলৈ আমাক উৎসাহ দিয়ে। মই ইয়াকে কৈ মোৰ আজি বক্তব্য সামৰণি মাৰিলোঁ। অতিথিসকল, আমাৰ এই অনুষ্ঠানৰ মন্দিৰ ভাগৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক তথা উপদেষ্টা তথা শিৱ মন্দিৰ বহুত আৱশ্যক বুলি ভাবিছিলে বহুত ৰাইজে। সেয়েহে আমি এই অঞ্চলত ইনিচিয়েটিভ ল'বলগীয়া হ'ল। মানে এইকাৰণে আমাৰো আপোনালোকৰ আগতেও জনাইছোঁ যে 10 বছৰ আগৰ এটা কাহিনী আমাৰ জড়িত হৈ সোমাই গ'ল। তাৰোপৰি আমি এই ৰাস্তাৰ কাষত আমি এই অনুষ্ঠানভাগ যেতিয়া আমি গঢ় দিওঁ, বহুত ৰাইজে মানে ইয়াতে সুবিধা এটা লাভ কৰিব পাৰিব। আজিকালি বহুত ঠাইলৈ বহুত দূৰলৈ মানুহ যাবও নোৱাৰে, গাঁৱৰ মানুহবিলাকে গ্ৰাম্যাঞ্চলৰ মানুহে সেই গ্ৰাম্যাঞ্চলৰ মানুহখিনি সুবিধাৰ্থৰ কাৰণে আমি এই অনুষ্ঠানভাগ আমি এই মন্দিৰভাগ ইয়াতে মানে প্ৰতিষ্ঠা কৰি দিছোঁ। তাৰোপৰি বিশেষকৈ এটা কথা আছে যে ভূমিদান, অন্নদান, বস্ত্ৰদান আৰু ভূমিদান এই তিনিটা ডাঙৰ বস্তু। আচলতে আমাৰ এই পৰিয়ালৰ পৰা আমি এই ভূমিদান আমি উল্লেখ কৰিবলগীয়া হৈছে যে আমাৰ পৰিয়ালৰ পৰা আমি 3 ঠাইত আমি এতিয়া ভূমিদান প্ৰদান কৰিবলগীয়া হৈছে। ধৰক আমি এইটো গৌৰৱে বুলি ক'ব নোৱাৰোঁ, কিন্তু আমি এইটো কাৰণে ক'ব পাৰিম যে আমাৰ প্ৰাথমিক বিদ্যালয় এখনৰ কাৰণে আমাৰ ভূমিদান কৰি থোৱা আছে আমাৰ পৰিয়ালৰ ফালৰ পৰা। আৰু এই অনুষ্ঠানৰ কাৰণে ইতিমধ্যে আমি এই পৰিয়ালৰ পৰা আমি দান কৰিছোঁ আৰু লগতে এই মন্দিৰভাগ আমাৰ ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ ঠাইকণ অভাৱ হৈ গ'ল। তথাপি কিন্তু যাতে আমি মাটিকণ লৈ কি কৰিম, যদি ভৱিষ্যত ইয়াতে ৰাইজৰ মানে পদধূলা পাম, মুখ দেখিবলৈ পাম বা ভকতৰ সকলোকে আমি চঞ্চুৰি মানে আমি পদধূলা পাম। গতিকে এই কথাখিনি আমি লক্ষ্য আৰু উদ্দেশ্য ৰাখি আৰু লগতে এই গ্ৰাম্যাঞ্চলৰ মানুহখিনি সুবিধা অৰ্থ অনুযায়ীহে এই নীলকণ্ঠ মন্দিৰভাগ আমি ইয়াত প্ৰতিষ্ঠা কৰিলোঁ। ইয়াতকৈ আমাৰ মহান আৰু উদ্দেশ্য আমি নাথাকিব নোৱাৰে। আৰু বিশেষকৈ আমি সমাজকৰ্মী হিচাপে আমি সমাজৰ হিচাপে ৰাইজৰ কাম কৰি থাকোঁ যেতিয়া ৰাইজক সেৱা কৰিবলৈ পালে আমি বেছিকৈ ভাল পাওঁ। মানে কথাটো হৈছে কি, আমি বেছি ধৰ্ম কৰিও লাভ নাই, কিন্তু সমাজপ্ৰাণ হিচাপে সমাজৰ হৈ পেলাই যদি কাৰোবাক সুবিধা এটা কৰি দিব পাৰোঁ, সেইটোৱে আচল মূল ধৰ্ম। আমি আচলতে সদায় ভগৱানৰ শ্ৰীচৰণত আমি ভক্তিভাৱে আমি প্ৰাৰ্থনা জনাই থাকিলে আমি আপোনাৰ ধৰ্মভাগ নাপাম। মানে আমি যদি প্ৰকৃততে আমি মানৱ সেৱা যদি আমি কৰিব নোৱাৰোঁ, কিন্তু আমি একেবাৰে আমি কিঞ্চিতো মাত্ৰ আঁতৰি থাকিবলগীয়া নিচিনা হয়গৈ। কাৰণ কেলৈ আমি দেখিছোঁ মানৱ সেৱাতহে মূল ধৰ্ম বুলি আমি ভাবি লৈছোঁ। মানে গতিকে আমাৰ অনুষ্ঠানে লক্ষ্যটো ইয়াত দুটা বান্ধি লৈছোঁ। এই NGOৰ ভাগেও আমি সেই লক্ষ্যই লৈছোঁ, সমাজৰ মানে গ্ৰাম্য জীৱনৰ পটভূমিত হেৰি লৈছোঁ। আৰু দ্বিতীয়তে আমি এই মন্দিৰভাগক এই ৰাইজৰ সুবিধাৰ্থে আমি এই অঞ্চলত আমি প্ৰতিষ্ঠা কৰি দিছোঁ। আমাৰ লক্ষ্যটো সেয়াই। আৰু আপোনালোকক এইষাৰ কথা জনাবলৈ পাই সুখী হৈছোঁ যে আমি এই অনুষ্ঠানৰ লগতে এই অনুষ্ঠানভাগবোৰ ইতিমধ্যে আমি
গ্ৰাম্য পৰ্যটন হিচাপে আমি গঢ় দিবলৈ আমি ইতিমধ্যে ইনিচিয়েটিভ লৈছোঁ। আমি অসম চৰকাৰৰ আপোনাৰ যোৰহাটৰ গ্ৰাম্য আপোনাৰ নিউজ আছাম গভ আপোনাৰ টুৰিজিমৰ হেৰিলৈকে ভিলেজ টুৰিজিমৰ লগত আমি কণ্টেক্ট কৰিছোঁ, যোগাযোগ কৰিছোঁ। কৰি পেলাই আমি ইতিমধ্যে এইটো আমি আৰু এবছৰ পাছত ফলপ্ৰসূ কৰিম। এই অঞ্চলত যাতে আমি গ্ৰাম্যাঞ্চলৰ যিখিনি পটভূমি, যিবোৰ প্ৰতিচ্ছবি, আচল প্ৰতিচ্ছবিবোৰ আচলতে বহুত ৰাইজে দেখা নাই, গাঁৱৰ টাউনীয়া মানুহবিলাকে নগৰীয়া মানুহবিলাকে দেখা নাই। সেই প্ৰতিচ্ছবিবিলাক আমি ইয়াত পৰিস্ফুটভাৱে আমি উলিয়াই দেখুৱাব পাৰিব লাগিব। আমাৰ এতিয়া লক্ষ্যটো সেইটোহে আছে। গতিকে এই অনুষ্ঠানভাগৰ জৰিয়তে আমি এই NGOটোৰ লগতে আমাৰ এই নীলকণ্ঠ নামৰ শিৱ মন্দিৰভাগে আমি আগবঢ়াই লৈ যাওঁ। আমি এতিয়া আপোনাৰ আগবঢ়াই লৈ যাব সিদ্ধান্ত লৈছোঁ। আৰু আজি এই মহাশিৱৰাত্ৰি মুহূৰ্তত আপোনালোকে আমাৰ মাজত আহি উপস্থিত হোৱাৰ কাৰণে আমি নথৈ কৃতাৰ্থ আৰু কীৰ্তনাঞ্জলি তথা দহু আঙুলি আমি কীৰ্তনাঞ্জলি জনাইছোঁ। লগতে আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই আজি এক দ্বিতীয় কাৰ্যসূচীলৈ আমি আগবাঢ়ি যাব কাৰণে অনুৰোধ জনাইছোঁ। আৰু লগতে আমি মূল বন্তি প্ৰজ্বলন ভাগ আমি কৰিবৰ কাৰণে আমাৰ এই পোহৰ লাইভ 8ৰ আমি 2টা কাৰ্যসূচী আমি আগবঢ়াই যাব। দিবেন আহা আহিলা পালা আমাৰ আধা ঘণ্টা আজি মহাশিৱৰাত্ৰি। আজি সমগ্ৰ ভাৰতবৰ্ষতে আজি শ্ৰী শ্ৰী মহাদেৱৰ আজি শিৱৰাত্ৰি উদযাপন কৰা হৈছে। এই উদযাপনৰ হেৰিত আমি শিৱৰাত্ৰিৰ বিষয়ে আমি চমুকৈ আমি এইটোৱে জানো যে আমাৰ আজু ককাহঁতৰ দিনৰ পৰা জানো যে আজিৰ যি দিনটোতে মহাদেৱক পাৰ্বতীয়ে লগ পাইছিলে, আজি বিবাহ সম্পন্ন হৈছিলে। আজিৰ দিনটোতে তেখেতে কায়বক্যে মানে একচিত মানে সাধনা কৰি আজিৰ দিনটোতে যি দিনটোত তেখেতে লগ পাইছিলে মহাদেৱক, কৈলাশপতি মহাদেৱক লগ পাইছিলে, সেয়েহে আজি সেই শিৱৰাত্ৰিভাগ এই উদযাপন কৰি প্ৰতি বছৰে উদযাপন কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, দেৱাদিদেৱ মহাদেৱৰকৈ আৰু কোনো নাই। তেখেতে সহজে সন্তুষ্ট আৰু সহজে বিতুষ্ট হোৱাৰ আশা থাকে। গতিকে আমি তেখেতক আমি ভক্তিভাৱে সহজতে লগ পাওঁ আৰু সকলোৱে
কায়বাক্য মানে একত্ৰিত মানে আমাৰ যিসকল আপোনাৰ ব্যক্তিয়ে ৰাইজ ডেকা যুৱক যুৱতী অৰ্থাৎ সকলো লোকেই তেখেতক আমাৰ আৰাধনা কৰে আৰু সহজে লগ পায় আৰু সেই হিচাপেই আজি সমগ্ৰ ভাৰতবৰ্ষতে সিঁচৰিত হৈ পৰিছে মহাদেৱৰ ভক্তসকল। আৰু বিশেষকৈ আমি এটা কথা জানো যে মহাদেৱৰ মন্দিৰ বিশেষকৈ বেছি হৈ গৈছে আৰু বিশেষকৈ যুৱচামৰ মানে এই ভক্তিভাৱটো আকৰ্ষণীয় হোৱাৰ কাৰণে এটা কাৰণে হৈছে আধ্যাত্মিকৰ দিশত তেখেতসকল ধাৱবান হৈছে। এইটো এটা বহুত ডাঙৰ কথা, যিটো নেকি যি সময়ত ধামখুমীয়া সময়ত এতিয়া যুৱ উচ্ছৃংখলতা হৈছে, কিন্তু এনেকুৱা সময়ত যদি আমাৰ এই মহাদেৱকে হওক বা অন্যান্য ভগৱানৰ তেখেতসকলক যদি আমাৰ এই আধ্যাত্মিক দিশত তেখেতসকল আগবঢ়াই নিব পাৰোঁ, আমাৰ নিচিনা ব্যক্তিবিলাকে যদি আমি আগবঢ়াই নিব পাৰোঁ, আমাৰ দেশৰ কাৰণে উপকৃত বা আমাৰ দেশৰ কাৰণে মংগল বুলি আমি ক'ব পাৰোঁ। কাৰণ এইটো হৈছে ডাঙৰ কৌশল আমাৰ যুৱকসকলক আমি আধ্যাত্মিক দিশতহে আমি আগবঢ়াই নিলেহে আমি তেখেতসকলে এজন সুনাগৰিক হ'ব পাৰিব। শিক্ষাৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰত আগবাঢ়িব পাৰিব, কিন্তু তাৰোপৰি কিন্তু এই আধ্যাত্মিক দিশত উচ্ছৃংখলতাৰ ভাৱটো কিন্তু আঁতৰি যাব। এয়াই হৈছে আমাৰ মহাশিৱৰাত্ৰিৰ আমি চমুকে আপোনালোকৰ আগত জনোৱা হৈছে। এয়া মালৱলী সাৰ্বজনীন মালৱলী শিৱ মন্দিৰ প্ৰতিষ্ঠা হৈছিল আমাৰ 2002 চনত। আমি এতিয়া চিলভাৰ জুবলি পাতিবলৈ গৈ আছোঁ, আমাৰ 27ত হ'ব। গতিকে আমাৰ প্ৰথমতে আছিলে এইটো আচলতে ব্যক্তিগত আছিল, তাৰপিছত এতিয়া এখন সমিতি কৰি দিছে, পৰিচালনা সমিতি। সেই পৰিচালনা সমিতিৰ দ্বাৰা আমাৰ এইটো চলি আছে। এতিয়া আমি গতানুগতিকভাৱে আমি পাতি আছোঁ ভোট, তাকে 2027 আমাৰ 27ত হ'ব। মালৱলী শিৱ মন্দিৰত আমি 23 সংখ্যক শিৱৰাত্ৰি উদযাপন কৰিছোঁ আমি। আৰু আমাৰ ইয়াত বিয়া আৰু লগুণজনী অন্নপ্ৰসন আদিও অনুষ্ঠান হয়। গতিকে অতি কম খৰচত আমি ৰাইজক সেইটো সহায় সহযোগ কৰি দিওঁ। কোনোবাই যদি ইচ্ছুক থাকে আমাৰ লগত যোগাযোগ কৰিব।
মন্দিৰ পৰিচালনা সমিতিৰ ছেক্ৰেটেৰী আছোঁ, মই আছোঁ, কোষাধ্যক্ষ, সভাপতি এই আছে আৰু আমাৰ পুৰোহিত এয়া ৰাতুল ভট্টদেৱ আছে। তেখেতৰ লগত যোগাযোগ কৰিলে হ'ব। ধন্যবাদ। এটা কৰ্মকৰ্মীক বা মসজিদ নিৰ্মূল কৰি নিয়োজিত সংযোগ হৈ পালন কৰিবৰ কাৰণে তেখেতসকলে আগবাঢ়ি আহিছে। বহু ভক্তবৃন্দসকলক স্বীকৃতি কৰক। আজি আমাৰ উদ্বোধন দি পিনি আমাৰ এই কৰ্মক আগবঢ়াবৰ কাৰণে তেখেতসকলে যথেষ্টখিনি সহযোগ আগবঢ়া তেখেতসকলৰ মানে আগবঢ়া হৈছে। সকলোৱে মানিত কৰক। ভক্তবৃন্দসকলৰ কোনো কৰ্ম ভাঙি বন্দে পুণ্যেন সন্তানম সাধন গঙ্গামূলি গঙ্গাধরম সত্যমাদুতম ভাগ্যতমধানম সদাগোধনরতম বিরোধী সুরে পানি মহান অপরাধী itu apa peran dewan kopinan om jai samai sarangagin bangsa sama borongkam warna papulang kurung keberat menata pohonnya warna kini menata kurung borong berada di mana biasa yang kita bilang ini sudah orang konsep borong di mana kamu kopi pas sama saudara kota puni diberi hidung apa orang dunia bukan hawat datang menata semua tapi kalau menutup ভক্তবৃন্দসকলৰ প্ৰতি উৎসাহক এই মন্দিৰ বদলনে ধুনীয়া কৰি আমাৰ মোৰ কৰ্মভাগীসকলকে পোহৰ কৰি ৰাখক আৰু সমস্তখিনি মুখত আগলৈ মনোযোগ কৰিবৰ কাৰণে সঠিক কৰিছে বক্তব্য প্ৰদান বছৰ অতিক্ৰম কৰিলে যিসকল জনসংখ্যাৰ ব্যক্তি জনাইছোঁ লগতে যিসকল মৃত্যু তেখেতসকললৈ আমাৰ শ্ৰদ্ধা নিবেদন জনাইছোঁ। আজিৰ এই নাটকীৰ্তন মহাশিৱৰাত্ৰিৰ প্ৰথম মন্দিৰ পৰিচালনা কমিটিৰ কিবা কৰিব সংসাৰ আমাৰ মাজত বিশিষ্ট ব্যক্তিসকল আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলো আহি উপস্থিত কৰিছেহি। আমি চৰকাৰে আমন্ত্ৰণ জনাইছিলোঁ অনেক প্ৰাধিকৰণৰ বিষয়া তথা আমাৰ এই মন্দিৰৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত সঞ্জীৱ বৰদী ডাঙৰীয়া আজি আমাৰ মাজত উপস্থিত হৈছেহি। বিশিষ্ট সমাজকৰ্মী ONGCৰ এগৰাকী বিষয়া আমাৰ গণেশ হাজৰিকা দেৱ আছে, তেখেতো আমাৰ মাজত আহি উপস্থিত হৈছেহি। আমাৰ মাজত উপস্থিত আছে আমাৰ প্ৰশান্ত দাস ডাঙৰীয়া, আমাৰ চন্দ্ৰেশ্বৰ শইকীয়া ডাঙৰীয়া, আমাৰ এই মন্দিৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত নামাচাৰ্য পাচৰম সেনাপতিকে ধৰি মন্ত্ৰী পদৰ সুভাষ দাস ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে মাছৰঘাট বৰনামঘৰৰ উন্নয়ন কমিটিৰ মাননীয় সভাপতি তথা বিশিষ্ট সমাজকৰ্মী আপোনালোকৰ সকলোৰে চিৰপৰিচিত দেৱেন পাত্ৰ ডাঙৰীয়া, ONGCৰ অন্য এগৰাকী বিষয়া আমাৰ চন্দন হাজৰিকা ডাঙৰীয়াকে সমীক্ষা কৰি আমাৰ চন্দ্ৰেশ্বৰ শইকীয়া দাস ডাঙৰীয়া, আমাৰ জান্দা বয়োজ্যেষ্ঠ ধৰ্মৱান ব্যক্তি সকলোকে আমি আজি ধৰ্মধ্বজা তুলিলৈ আন্তৰিক অভিনন্দন তথা কৃতজ্ঞতা জনাইছোঁ। আমি আশা ৰাখিছোঁ এই মন্দিৰভাগিক আমি যথেষ্ট উৎসাহেৰে নতুন কৰ্মত আগবাঢ়িছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ আমাৰ লগত থাকিলে নিশ্চয় এই মন্দিৰভাগি আৰু সৰ্বাংগ সুন্দৰ হ'ব। সেয়ে আমি পৰৱৰ্তী কাৰ্যসূচীলৈ যাম। আমাৰ এতিয়ালৈকে আমন্ত্ৰিত পুৰোহিতসকলো আহি আজি